পুনৰ অসমৰ তৈলখাদত নগাৰ চকু নগা দুৰ্বৃত্তৰ ভাবুকিত কম্পমান ONGC কৰ্তৃপক্ষ ONGC কৰ্তৃপক্ষই উঠাই নিবলৈ বাধ্য হ'ল নতুনকৈ স্থাপন কৰা তৈলখাদ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ ফলতেই অসম নাগালেণ্ড সীমান্তত শংকাত দিন পাৰ কৰিছে সীমান্তবাসী অসমীয়াই অসমৰ মাটি গছ-গছনি চাহবাগানৰ পাছত এইবাৰ পুনৰ নগা দুৰ্বৃত্তৰ হেন চকু পৰিল অসমৰ মাটিত নতুনকৈ স্থাপন হোৱা তৈলখাদত নগা দুৰ্বৃত্তৰ ভয় ভাবুকিৰ বাবেই সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ পৰা নতুনকৈ স্থাপন কৰা তৈলখাদ উঠাই নিবলৈ বাধ্য হ'ল ONGC কৰ্তৃপক্ষ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ বি ছেক্টৰৰ হালধিবাৰীৰ লাচিত গাঁও পঞ্চায়তৰ অন্তৰ্গত হালধিবাৰীৰ বামচুকত খাৰুৱা তেলৰ সন্ধানত ONGCয়ে 5 মাহৰ পূৰ্বে স্থাপন কৰিছিল এটা ড্ৰিলিং ছাইট কিন্তু খাদটোত ড্ৰিলিঙৰ কাম আৰম্ভ হোৱাৰ পূৰ্বেই নগা দুৰ্বৃত্তই বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ ফলতেই উক্ত স্থানৰ পৰা ONGC কৰ্তৃপক্ষই ৰিক্টো স্থানান্তৰ কৰিবলৈ বাধ্য হোৱাৰ অভিযোগ উঠিছে এই খাদটো আজি প্ৰায় 5 মাহ ধৰি বহিছিলে বিশেষ সূত্ৰে জানিব পৰা মতে নগা দুৰ্বৃত্তই এই খাদটোত আহি তেওঁলোকে দাবী জনাইছে গতিকে ৰহস্য আছে সেয়েহে আমি এই অসমৰ মাটিত থাকি যদি আমাৰ খাদ যদি বন্ধ হয় তেনেহ'লে আমাৰ বহুতো নিবনুৱা ল'ৰা ইয়াত কাম কাজ কৰি আছে গতিকে বহু বঞ্চিত হৈছে সেয়েহে আমি গাঁওবাসী হিচাপে স্থানীয় গাঁওবাসী হিচাপে এই বিষয়টোৰ ওপৰত ONGC কৰ্তৃপক্ষ তথা অসম চৰকাৰ হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰ এই চালি জোগাই চাব বুলি আমাৰ আহ্বান আমি জনাইছোঁ ড্ৰিলিং প্ৰায় আপোনাৰ 100-200 মিটাৰ আৰম্ভ হৈছিলে তাৰ পাছতেই তৎকালীন হিচাপে মানে হঠাতে বন্ধ হৈছে এতিয়া বৰ্তমান আমি দেখাৰ মতে যি অলংকাৰ তেওঁলোকৰ খাদ লোহা অলংকাৰখিনি আমাৰ লৈ গৈ আছে গতিকে বৰ দুখৰ বিষয় উল্লেখ্য যে ইয়াৰ পূৰ্বে টকছে বিহেকু আৰু নিকেহে সীমান্তৰ তিনিটাকৈ স্থানত থকা তৈলখাদ বন্ধ কৰাৰ বাবে নাগালেণ্ড প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰিছিল উক্ত বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত ONGC আৰু নাগালেণ্ড প্ৰশাসনৰ সৈতে হোৱা আলোচনা মৰ্মে সমাধান হৈছিল যদিও পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি হৈছে সীমান্তত ইয়াৰ পাছতেই এতিয়া গোলাঘাট জিলা প্ৰশাসন ONGC কৰ্তৃপক্ষ আৰু অসম চৰকাৰে এই বিষয়টো কিদৰে গ্ৰহণ কৰে সেয়াহে হ'ব এতিয়া লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ সৰুপথাৰ